বাংলাদেশত হৈ থকা সনাতনী হিন্দুসকলৰ ওপৰত সাম্প্ৰদায়িক হিংসা আৰু অত্যাচাৰ বন্ধৰ দাবী যোৰহাটত প্ৰতিবাদী সমদল। প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। লোকজাগৰণ মঞ্চৰ যোৰহাট জিলাৰ উদ্যোগত যোৰহাটত বিশাল প্ৰতিবাদী সমদল আৰু ধৰ্ণা কাৰ্যসূচীৰ ৰূপায়ণ। বাংলাদেশত হৈ থকা সনাতনী হিন্দুসকলৰ ওপৰত সাম্প্ৰদায়িক হিংসা আৰু অত্যাচাৰ বন্ধৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে। যোৰহাট ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদল জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে কেইবা শতাধিক ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদৰ অন্তত যোৰহাট জিলা আয়ুক্তৰ যোগেদি প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সকলোখিনি সনাতনী সংস্কৃতিৰ লগত জড়িত ব্যক্তি একেমুখে হৈ বাংলাদেশত যি ধৰণৰ অত্যাচাৰ হৈছে সেই অত্যাচাৰৰ প্ৰতিবাদ কল্পে আমি এই প্ৰতিবাদী অনুষ্ঠান আয়োজন কৰিছোঁ আৰু তেখেতসকলৰ এইখনৰ আমি সহমত প্ৰকাশ কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা।